ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 22 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু শুক্লা প্ৰতিপদ তিথি থাকিব মঙ্গলবাৰে মধ্যৰাতি 1:13 পৰ্যন্ত। তাৰপিছত শুক্লা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 11:18 পৰ্যন্ত। তাৰপিছত হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰকণ। মৰণত আজি দ্বিপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:51 পৰা 8:27 পৰ্যন্ত, আকৌ 10:51 পৰা 11:40 পৰ্যন্ত, আকৌ 12:01 পৰা 2:46 পৰ্যন্ত, আকৌ 3:03 পৰা 4:51 পৰ্যন্ত, আকৌ 5:16 পৰা 6:17 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:14 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:16। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি পৰিৱৰ্তিত পৰিৱেশৰ বাবে আপুনি কিছুমান নতুন নীতি গ্ৰহণ কৰিব লাগিব, যিবোৰে আপোনাক উপকাৰ কৰিব আৰু আপোনাৰ কামবোৰতো সহায় কৰিব। যদি আপুনি বীমা বা বিনিয়োগৰ লগত জড়িত কোনো কাম কৰি আছে তেনেহ'লে সেইটোত আজি আপোনাৰ কোনো বাধা নোহোৱাকৈ আপুনি সম্পূৰ্ণ কৰিব পাৰিব। গতিকে কোনো কাম যদি হাতত লৈছে তেনেহ'লে সেইবোৰ সম্পূৰ্ণ কৰিহে আপুনি বেলেগ কামত মনোনিৱেশ কৰিব, তেতিয়াহে আপোনাৰ কামবোৰ সুচাৰুৰূপে হৈ থাকিব। বন্ধুৰ লগত আজি বিশেষ বিষয়ত এটা আলোচনা কৰিলে আপুনি ইতিবাচক ফল পোৱা দেখা পাব। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ ইতিবাচক ফলাফলে বা ইতিবাচক আলোচনাৰ দ্বাৰা যি ফল পাব সেইটোৱে আপোনাক সকাহ দিব। কেতিয়াবা ব্যক্তিগত সমস্যাত জড়িত হৈ পৰাটোৱে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি নিজৰ কামবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰিব আৰু লগতে আপুনি কামবোৰ কৰোঁতে অলপ নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে আপোনাৰ এইবোৰ সমস্যা নাইকিয়া হৈ পৰিব। আৰু কেতিয়াবা আপোনাৰ অত্যাধিক অনুশাসনশীল হোৱাটোৱে আপোনাৰ বাবেও সমস্যাৰ কাৰণ হৈ পৰিব আৰু আনৰ বাবেও সমস্যা হ'ব পাৰে। গতিকে সময় অনুযায়ী নিজৰ জীৱনশৈলী সলনি কৰিবলৈ চেষ্টা কৰিব আৰু অত্যাধিক অনুশাসন বেলেগৰ ওপৰতো জাপি নিদিব। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থা ভাল হৈ থাকিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত এক ভাল উন্নতি আজি দেখা পাব। বহু কঠোৰ পৰিশ্ৰম কৰিও আপুনি আজি ভাল ফলাফল পোৱাৰ ফলত আপোনাৰ মন আজি সকাহ হৈ পৰিব আৰু লগতে আপোনাৰ পৰিশ্ৰমবোৰো আপুনি পাহৰি যাব। বেছিভাগ সময় আজি আপোনাৰ বাহিৰত থকা কামবোৰ সম্পূৰ্ণ কৰাত বেছিকৈ খৰচ কৰিব। তাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আভ্যন্তৰীণ ক্ষেত্ৰখনৰ বাবে আপোনাৰ কৰ্মচাৰীসকলক আপুনি দায়িত্ব অৰ্পণ কৰাটো ভাল হ'ব। নিয়োজিত লোকসকলে আজি কোনো ধৰণৰ অবৈধ কামত মনোনিৱেশ কৰিব নালাগে, নহ'লে তেওঁলোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা থাকিব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখক আৰু কোনো কাৰণতে যাতে ক্ষিপ্ৰ লাভৰ আশাত বেলেগ অবৈধ কামত আপুনি আগ্ৰহ প্ৰকাশ নকৰিব। বিবাহিত সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। ইয়াৰ ফলত আপোনালোকৰ স্বামী স্ত্ৰী দুয়োজনে আগবাঢ়ি যাবলৈ সফল হ'ব আৰু লগতে ইয়াৰ ফলত আপোনালোকে ঘৰৰ কামতো আপোনালোকে যদি অৰিহণা যোগায় তেনেহ'লে ঘৰখনো আজি আপোনালোকৰ ইতিবাচক হোৱা পৰিলক্ষিত হ'ব আৰু লগতে সকলো সদস্যৰ সৈতে আপোনালোকৰ আন্তৰিকতাও বৃদ্ধি পোৱা দেখা যাব। গতিকে ঘৰুৱা কামত আপুনি একেবাৰে অৱহেলা নকৰিব, সকলোকে একেলগে লৈ চলিবলৈ যত্ন কৰিব আৰু সকলোৰে সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আগবঢ়াই লৈ যোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়ে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল কৰিব আৰু লগতে আপোনালোকৰ মানসিক শান্তিও প্ৰদান কৰিব। প্ৰেমিক প্ৰেমিকাসকলে আজি অসাৰ কামত তেওঁলোকে যদি সময় নষ্ট কৰে তেনেহ'লে তেওঁলোকৰ বাবে ভাল সুযোগ আজি পাৰ হৈ যাব বা গুচি যাব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি আগবঢ়াই লৈ যাব আৰু ইজনে সিজনক বিশ্বাস কৰি আৰু মতামত গ্ৰহণ কৰি আপোনালোকে যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ কামবোৰ আজি ইতিবাচকতা দেখা পাব আৰু লগতে আপোনালোকৰ সম্পৰ্কও ভাল হ'ব। মানসিকভাৱে আজি ভাগৰুৱা হোৱাৰ বাবে আপুনি মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাৰ দৰে অনুভৱ কৰিব পাৰে। গতিকে উপযুক্ত জিৰণি ল'বলৈ চেষ্টা কৰক আৰু লগতে নিজকে সুসংগঠিত কৰি ৰাখক। কোনো ধৰণৰ বেছি মানসিক চাপ নল'ব। কোনো ক্ষেত্ৰত যদি আপুনি বেছিকৈ মানসিক চাপ লয় তেনেহ'লে শাৰীৰিক ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব। সেইবাবে আপুনি নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰক আৰু ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব আৰু লগতে আপোনাৰ শাৰীৰিক ক্ষেত্ৰতো এক ভাল প্ৰতিফলন দেখা পাব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি জাতকৰ আজি আপোনাৰ সঠিক ব্যৱস্থা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আজি যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰত উন্নতি দেখা পাব আৰু আপুনি পাৰিবাৰিক আৰু সামাজিক কাম কাজৰ প্ৰতিও আগ্ৰহী হ'ব আৰু সেইবোৰ কৰি আপুনি মানসিকভাৱে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ধাৰণাবোৰকো বিশেষ গুৰুত্ব দিব, যাৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। ঋণ দিয়া ধন আজি ঘূৰাই পোৱাৰ ফলত আপুনি আজি সুখী অনুভৱ কৰিব আৰু লগতে আপোনাৰ আৰ্থিক দিশত যিবোৰ অসুবিধা আছিলে সেইবোৰো নাইকিয়া হ'ব। পৰিয়াল বা ব্যৱসায়ৰ লগত জড়িত কোনো কথা আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ লগত যদি আপুনি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপোনালোকৰ বাবে উন্নতি দেখা দিব আৰু পৰিয়ালতো আপোনালোকৰ সুসংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব। আপোনাৰ গাফিলতিৰ বাবে আজি ঘৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে নেতিবাচক প্ৰভাৱবোৰ আপোনালোকে যিমান পাৰে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব আৰু পাৰস্পৰিক সম্পৰ্ক উন্নত কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ সৈতে এক ইতিবাচক মনোভাৱ গঢ় লৈ উঠিব আৰু আপোনালোকে ঘৰখনো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত উপযুক্ত মনোযোগ দিলেহে তেওঁলোকে ফলাফল ভাল দেখা পাব, তেতিয়াহে তেওঁলোকৰ যিবোৰ বিষয়ত তেওঁলোকৰ কঠিনতা আছিলে সেইবোৰো ভালদৰে তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব। ইয়াৰ ফলত তেওঁলোকে সফলতা অৰ্জন কৰিব, গতিকে নিজকে সুসংগঠিত কৰি ৰাখি নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰাটো ভাল হ'ব। ব্যৱসায়ত আজি আইনী বিবাদ আদি যদি চলি আছে তেনেহ'লে সেইবোৰৰ সমাধান কৰিবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বহু পৰিমাণে ভাল প্ৰভাৱ দেখা পাব আৰু আপোনাৰ পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। কৰ্মচাৰীসকলৰ সৈতে আপোনাৰ আজি সম্পৰ্ক ভাল কৰি ৰাখিব, কাৰণ তেওঁলোকৰ লগত যদি আপুনি সম্পৰ্ক অৱনতি ঘটায় তেনেহ'লে তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সহায় নকৰিব পাৰে বা তেওঁলোকৰ পৰামৰ্শ নিদিব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে কথা বতৰা পাতি আগবঢ়াই লৈ যাওক আৰু তেওঁলোকক কিছুমান দায়িত্ব অৰ্পণ কৰক, যাতে তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে আগবঢ়াই লৈ যাব পাৰে। ইয়াৰ ফলত আপুনি উন্নতি দেখা পাব। বিবাহিত সম্পৰ্কত প্ৰেম আৰু মধুৰতা থাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়ালৰ সৈতে কিছু সময় সুখৰ সময় যদি কটায় তেতিয়াহ'লে সম্পৰ্ক আৰু অধিক মজবুত হৈ পৰিব। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে ভালদৰে কথা পাতিবলৈ যত্ন কৰক। কিবা যদি সমস্যাৰ সন্মুখীন হৈছে তেনেহ'লে সকলো সদস্যৰ পৰা আপুনি সহায় বিচাৰক। ইয়াৰ দ্বাৰা আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা পৰামৰ্শ ল'বলৈ যত্ন কৰিব। তেওঁলোকে আপোনাৰ ঘৰ পৰিচালনা কৰাত বহু পৰিমাণে সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কিছুমান ভাল মুহূৰ্ত তেওঁলোকে কটাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে আজি দিনটো ইতিবাচক কৰি তুলিবলৈও সক্ষম হ'ব। গতিকে ইজনে সিজনৰ লগত ভালদৰে আপোনালোকে চলিবলৈ যত্ন কৰিব আৰু পৰামৰ্শ অনুযায়ী একেলগে আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰস্পৰিক সম্বন্ধতো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। কাহ চৰ্দি আৰু ডিঙিৰ বিষ আদি হোৱা আজি পৰিলক্ষিত হ'ব। গতিকে এই সময়ত আপুনি অতি সাৱধান হৈ চলিব লাগিব আৰু ৰুটিনখন আপুনি সংশোধিত কৰি ৰাখিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যদি কিবা অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে আপোনালোকে সকাহ পাব আৰু লগতে ভৱিষ্যতেও আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি জাতকৰ আজি আপুনি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত সঠিক দিশ পাব বা আপোনাৰ যিবোৰ দিশত আপুনি বাধা পাইছিলে বা যিকোনো কামত আপুনি বাধা পাইছিলে সেইবোৰো আপোনাৰ আঁতৰি যোৱা যেন অনুভৱ হ'ব। গতিকে নিজকে সুসংগঠিত কৰি সুচাৰুৰূপে কামবোৰ কৰি যাওক। ইয়াৰ দ্বাৰা আপুনি সফলতা পাব। ধনৰ ক্ষেত্ৰত যিকোনো প্ৰচেষ্টা আজি সফলতা অৰ্জন কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আৰ্থিক সমস্যাও নাইকিয়া হ'ব। আপোনাৰ প্ৰিয় কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিক আৰু শাৰীৰিক শক্তি লাভ কৰিব। গতিকে নিজৰ যিবোৰ কাম কৰি আপুনি নিজকে সুসংগঠিত কৰিব পাৰে বা ভাল লাগে সেইবোৰ কামত আপুনি অলপ সময় হ'লেও নিয়োজিত হওক। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰত কৰোঁতে অলপ ইতিবাচকতা আহিব। ধনৰ বিষয়ত আজি বুদ্ধিমত্তা প্ৰয়োগ কৰিব লাগিব আৰু চিন্তাশীলভাৱে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব, কাৰণ নহ'লে আজি টকাৰ লেনদেনৰ ক্ষেত্ৰত আপোনাৰ অলপ অসুবিধাই দেখা দিব পাৰে আৰু অসাৰ কামত আজি বহু টকাও খৰচ কৰাৰ সম্ভাৱনা আছে। গতিকে আপুনি অলপ বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ আৰ্থিক দিশত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু বয়োজ্যেষ্ঠসকলৰ সৈতে আপুনি ভালদৰে সন্মান বজাই কথা বতৰা পাতিবলৈ চেষ্টা কৰিব, নহ'লে সম্পৰ্কবোৰ বেয়া হোৱাৰ সম্ভাৱনা আছে আজি। গতিকে তেওঁলোকৰ সৈতে আপুনি নমনীয়তা বজাই ৰাখক আৰু স্বভাৱত কোমলতা বজাই ৰাখিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। ব্যৱসায়িক ক্ষেত্ৰত কাম কৰাৰ ধৰণ পদ্ধতিগতভাৱে চলি থাকিব। ইয়াৰ ফলত আপুনি এক নতুন দিশ আৰম্ভ কৰিবলৈ সক্ষম হ'ব আৰু এটা আজি আপোনাৰ ভাল দিন বুলিও পৰিগণিত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কিবা যদি নতুন কিবা এটা আপুনি ৰূপায়ণ কৰিব বিচাৰিছে তেনেহ'লে আজি আপুনি কৰিব পাৰে।
কিন্তু এতিয়াই আপুনি বেছি লাভৰ আশা নকৰিব, নহ'লে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে আগন্তুক সময়ৰ বাবে আপুনি সঠিক ফলাফল পাবলৈ আপুনি নিজকে সুসংগঠিত কৰক আৰু কঠিন পৰিশ্ৰম কৰি যাওক। নিয়োজিত লোকসকলৰ আজি চাকৰিৰ কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰাৰ সময় আহি পৰিছে। গতিকে আপোনালোকে নিজৰ দায়িত্ববোৰ পাই আজি সুখী অনুভৱ কৰিব, কিন্তু আপুনি নিজৰ প্ৰচেষ্টাৰে এই কামবোৰ সহজ কৰি তুলিবলৈ চেষ্টা কৰিব আৰু সফলতা অৰ্জন কৰিলে আপোনাৰ বিষয়াসকলেও আপোনাৰ কামত আপ্লুত হ'ব বা আপোনাক তেওঁলোকে শলাগ ল'ব। গতিকে নিজৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক, গুৰুত্ব সহকাৰে লওক সকলো কাম, তেতিয়া আপোনালোকৰ বাবে ভাল হ'ব। বিবাহিত সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ হ'লে আজি আপোনালোকৰ ধৈৰ্য ধৰিব লাগিব। লগতে আপোনাৰ ঘৰত মনোৰঞ্জনমূলক অনুষ্ঠানৰ আজি আয়োজন কৰিলে সকলো সদস্যৰ সৈতে আপোনালোকৰ ভাল ভাৱ বাঢ়িব। আৰু লগতে পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে বিবাহ সম্বন্ধীয় আজি কথা বতৰা চলিব। এই কথা বতৰাৰ জৰিয়তে আপোনালোকৰ ঘৰত আজি এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। প্ৰেমৰ সম্পৰ্ক আজি গভীৰ হৈ পৰিব। গতিকে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ আজি দিনটো ভাল। গতিকে আপোনালোকে ভালদৰে সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। বিষৰ সমস্যাই আজি আপোনাক কিছু অসুবিধা দিব পাৰে। গতিকে নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ যত্ন কৰক আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক, যাতে আপোনালোকৰ বিষৰ সমস্যা বা অন্যান্য শাৰীৰিক সমস্যাবোৰ নাইকিয়া হয়। ইয়াৰ ফলত আপোনালোকে নিজৰ সামৰ্থ্যৰে কামবোৰ কৰি যাব পাৰিব আৰু কৰ্মক্ষমতাও বৃদ্ধি পোৱা দেখা যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ আকৰ্ষণীয় কামৰ বাবে আপোনাৰ সংঘটিত ৰুটিনৰ পৰা কিছু সময় উলিয়াই লওক। ইয়াৰ ফলত আপুনি সতেজতা অনুভৱ কৰিব আৰু উপাৰ্জনৰ উৎস আজি পোৱাৰ ফলত আপোনাৰ আজি দিনটো ভালেই যাব। আৰু লগতে টকাৰ লগত কোনো ধৰণৰ যদি সমস্যা থাকে তেনেহ'লে আপুনি নিজৰ বুদ্ধিমত্তাৰে অলপ সহজ কৰি ল'বলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি ভালদৰে কটাবলৈ সক্ষম হ'ব। ল'ৰা ছোৱালীৰ পৰা আজি কিছু ভাল খবৰ পাই আপুনি আনন্দিত অনুভৱ কৰিব আৰু তেওঁলোকক ভালদৰে আপুনি পথ প্ৰদৰ্শন কৰালে তেওঁলোকৰ বাবে পথবোৰ সহজ হৈ পৰিব আৰু ভৱিষ্যতে তেওঁলোকে ভাল ফল দেখুৱাব। আত্মীয়ৰ লগত কিছুমান বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে আপুনি অলপ সুসংগঠিত হ'ব আৰু লগতে যিকোনো ধৰণৰ উত্তেজিত কথা বা উত্তেজিত হোৱাৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। আৰু যিকোনো ৰিক্সি কামৰ পৰা আজি আঁতৰি থাকক, কাৰণ ইয়াৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু নিজৰ গাফিলতিৰ বাবে কিছুমান যদি নিয়ম উলংঘা কৰে তেনেহ'লে আপোনাৰ আইনী সমস্যাটো আজি আবদ্ধ হৈ পৰিব পাৰে। সেইবাবে আপুনি আজি নিজৰ দিনটো অলপ সাৱধানেও চলিবলৈ চেষ্টা কৰিব। আৰু ৰুটিন সংঘটিত কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব বৰ্তমান সময়ৰ কাৰণে, কাৰণ বৰ্তমান সময়ত যদি আপুনি ভালদৰে নিজৰ ৰুটিন ব্যৱস্থা নাৰাখে তেনেহ'লে আপোনাৰ কামবোৰ বিশৃংখলিত হৈ পৰিব। কৰ্মক্ষেত্ৰত আজি হঠাতে নতুন অৰ্ডাৰ চুক্তি আদি পোৱাৰ ফলত আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাব আৰু দৈনন্দিন কামবোৰ সুচাৰুৰূপে চলি থাকিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ গ্ৰাহকৰ সংখ্যাও বৃদ্ধি পোৱা দেখা যাব। নিয়োজিত লোকসকলে নিজৰ ইচ্ছামতে কিবা এটা সাধন কৰিব পাৰিব। গতিকে ইয়াৰ ফলত আপোনালোকে আজি নিজৰ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব, কাৰণ তেওঁলোকে আপোনাৰ কামৰ শলাগ ল'ব। পৰিয়ালৰ সদস্যৰ মাজত আজি ভাল সমন্বয় ৰাখিবলৈ আপুনি আজি চেষ্টা কৰিব লাগিব। বিশেষকৈ স্বামী স্ত্ৰীয়ে দুয়োজনে ভালদৰে পৰিচালনা কৰিবলৈ আজি যত্ন কৰিব লাগিব, কাৰণ কোনোবা সদস্যৰ নেতিবাচক প্ৰভাৱৰ ফলত আজি পৰিয়াল ব্যৱস্থাটো প্ৰভাৱিত হ'ব পাৰে। গতিকে এইবোৰ আপোনালোকে আঁতৰ কৰিবলৈ যত্ন কৰিব আৰু সকলোৰে সৈতে ভালদৰে আপোনালোকে চলিবলৈ চেষ্টা কৰিব। কিবা যদি ভুল বুজাবুজিও সৃষ্টি হয় তেনেহ'লে সেইবোৰ আপোনালোকে ভালদৰে সম্পৰ্কত স্বচ্ছতা বজাই ৰাখি চলিবলৈ যত্ন কৰিব আৰু সকলোকে মিলাই চলাই আগবাঢ়ি গ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ উঠিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সাৱধান হ'ব লাগিব, কাৰণ আজি আপোনালোকৰ ৰাজহুৱা স্থানত কিছুমান এনে পৰিস্থিতিৰ সৃষ্টি হ'ব যাৰ ফলত আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনাও থাকিব। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু লগতে প্ৰেমৰ সংগীৰ সৈতে একেলগে চলোতে অলপ সাৱধানতা বজাই ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। অত্যাধিক মানসিক চাপৰ বাবে আজি আপোনাৰ স্বাস্থ্যজনিত কিছুমান সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি মানসিক চাপ নাইকিয়া কৰিবলৈ হ'লে ধ্যান ধাৰণাৰ উপায় ল'ব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক সুস্থতা বজাই ৰাখিব পাৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে পালন কৰি চলক। ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত এক ভাল উন্নতি দেখা পাব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি দিনটো ইতিবাচকতাৰে আপুনি পাৰ কৰিব পাৰিব। যিকোনো কঠিন পৰিস্থিতিৰ সমস্যাৰ যদি সমাধান বিচাৰি ওলাব পাৰে তেনেহ'লে আপোনাৰ বাবে আজি দিনটো ভাল হ'ব। যদি সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত কোনো কাম চলি আছে তেনেহ'লে ইয়াৰ ইতিবাচক ফলাফলো আজি ওলাই আহিব। গতিকে আপুনি এই ক্ষেত্ৰত নিশ্চিন্ত থাকক আৰু নিজৰ কামবোৰ নিজে কৰি যাওক। ধৰ্মীয় বা বিনোদনমূলক ভ্ৰমণৰ সৈতে জড়িত এটা কাৰ্যসূচী বনাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। আৰু আজি আপুনি এলাহ ত্যাগ কৰি চলক, নহ'লে আপোনাৰ এলাহৰ ফলত গুৰুত্বপূৰ্ণ কামবোৰ আপোনাৰ পিছ পৰি যাব পাৰে বা সেইবোৰ অসম্পূৰ্ণ হৈ পৰিব পাৰে। গতিকে আপুনি নিজকে যদি ভালদৰে চলাব পাৰে বা আপুনি যদি এলাহ ত্যাগ কৰি আপুনি সক্ৰিয় হৈ থাকে তেনেহ'লে আপুনি সকলো ক্ষেত্ৰতে আগবাঢ়িব পাৰিব। আৰু টকাৰ বিষয়ত আজি বাজেট আদিৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব, নহ'লে অসাৰ খৰচ পাতিয়ে আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব। লগতে আপুনি আজি বুদ্ধিমত্তা আৰু সাৱধানে কাম কৰিলে আজি কামবোৰ আপোনালোকে কৰি সুখী অনুভৱ কৰিব। আৰু আনৰ বিষয়ত যাতে কোনো কাৰণতে আপুনি হস্তক্ষেপ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কাৰণ আনৰ বিষয়ত যদি আজি আপুনি হস্তক্ষেপ কৰে তেনেহ'লে তেওঁলোকে আপোনাৰ আজি সন্মান হানি কৰিব পাৰে বা আপোনাক প্ৰতাৰিত কৰিব পাৰে। গতিকে আনৰ বিষয়ত একেবাৰে নাযাব, নিজৰ কামত ব্যস্ত থাকক আৰু সুখী হৈ থাকক। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক কৰ্ম পৰিকল্পনাত কিছু পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয় হ'ব। কাৰণ বৰ্তমান সময়ত যদি আপুনি পৰিকল্পনা অনুসৰি পৰিৱৰ্তন নকৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ উন্নতি নেদেখে। সেইবাবে বৰ্তমান সময়ত আপুনি অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লওক আৰু অগ্ৰগতিৰ বাবে তেওঁলোকৰ পৰা সহায় লওক, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন অতি শীঘ্ৰে উন্নতি কৰিব পাৰে। অৱশ্যে এতিয়াৰ বাবে আয়ৰ পৰিস্থিতি একে থাকিব, গতিকে বৰ্তমান সময়ত কোনো ধৰণৰ মানসিক চাপ নল'ব, আপোনাৰ চেষ্টা আপুনি কৰি যাওক। নিয়োজিত লোকসকলে সোনকালে নিজৰ স্থান সলনি কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তি লাভ কৰিব পাৰিব। সেইবাবে আজি ঘৰত আপুনি কিছু সময় দিবলৈ চেষ্টা কৰিব। সকলো সদস্যৰ সৈতে আপুনি মিলা প্ৰীতিৰে থাকক আৰু তেওঁলোকৰ সৈতে আপোনাৰ কথা বতৰাৰ জৰিয়তে আপোনাৰ কিছুমান সমস্যাও আজি সমাধান হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কৰ বাবে আজি ব্যক্তিগত কামবোৰ আধৰুৱা কৰি নাৰাখিব। গতিকে বৰ্তমান সময়ত আপুনি বেছিকৈ আপোনাৰ ব্যক্তিগত কামবোৰত গুৰুত্ব দিয়ক, তাৰপিছত আপোনাৰ প্ৰেমৰ সংগীৰ লগত আপুনি সময় দিব। এনে কৰিলে আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাহে, অথচ আপোনাৰ উন্নতিহে দেখা পাব। ঋতুভিত্তিক ৰোগৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ যত্ন কৰক আৰু এটা সঠিক ৰুটিন বনাই লওক। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব আৰু লগতে আপুনিও ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ যিবোৰ আপোনাৰ শাৰীৰিক ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছিলে সেইবোৰো নাইকিয়া হোৱা ধৰিব আৰু আপুনি কামবোৰ কৰিও মানসিকভাৱে সন্তুষ্ট হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ উপদেশত মনোযোগ দিয়ক আৰু পালন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ বাবে আপোনাৰ আজি দিনটো ভাল হৈ পৰিব আৰু আবদ্ধ হৈ থকা কামবোৰো আজি গতি লাভ কৰিব। গতিকে আপোনাৰ আজিৰ দিনটো দেখিব যে সকলো কামবোৰ নিজাববীয়াকৈ হ'ব ধৰিছে, কিন্তু আপুনি চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। হঠাতে ভ্ৰমণ পৰিকল্পনা আজি হ'ব পাৰে আৰু এই ভ্ৰমণ আপোনাৰ বাবে সুখৰ অভিজ্ঞতা দিব আৰু নতুন নতুন তথ্য আপুনি আহৰণ কৰিব পাৰিব। মানসিক আৰু শাৰীৰিক শক্তি বজাই ৰাখিবলৈ হ'লে মানসিক চাপৰ উদ্বেগৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ হ'ব। বৰ্তমান সময়ত আপুনি মানসিক শান্তি লাভ কৰিবলৈ হ'লে আপুনি নিঃসংগতাত কিছু সময় কটাওক বা আপোনাৰ ধৰ্মীয় স্থানত কিছু সময় কটাবলৈ যত্ন কৰক। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা বৃদ্ধি পাব পাৰে, গতিকে তেওঁলোকৰ সঠিক স্বাস্থ্যৰ যত্ন লওক আৰু প্ৰয়োজন সাপেক্ষে চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্য ভাল হৈ থাকিব। বন্ধু বান্ধৱীৰ সৈতে সময় নষ্ট নকৰিব আৰু নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক। কাৰণ বৰ্তমান সময়ত আপুনি যদি সময়বোৰ এনেই কটায় তেনেহ'লে আপোনাৰ বাবে কিছুমান বেয়া পৰিৱেশৰো সৃষ্টি হ'ব, কাৰণ সময়ৰ কামবোৰ সময় কৰিব নোৱাৰিলে আপোনাৰ বাবে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। ধন সম্পৰ্কীয় বিষয়ত যদি আপুনি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে তেনেহ'লে অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো সঠিক হ'ব। ইয়াৰ ফলত আপোনালোকৰ কামবোৰো সহজ হৈ পৰিব আৰু ব্যৱসায়ৰ লগত জড়িত কোনো নতুন কামত আগ্ৰহ প্ৰকাশ নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি নতুন কামত যদি আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে আপোনাৰ বৰ্তমান সময়ত যিবোৰ কাম চলি আছে সেইবোৰত কিছুমান বাধা অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ ব্যৱসায়িক ক্ষেত্ৰখনত যি চলি আছে সেইবোৰতে গুৰুত্ব দিয়ক, সেইবোৰে প্ৰথমতে আপুনি কৰি লৈ আগবাঢ়ি যাওক। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ বোজা অধিক হ'ব, যাৰ বাবে তেওঁলোকে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে।
গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব, কোনো কাৰণতে যাতে বিষয়াৰ সৈতে সম্পৰ্ক অৱনতি নঘটাব বা তেওঁলোকৰ সৈতে কোনো ধৰণৰ উত্তেজিত কথা নক'ব। আপোনাৰ কামবোৰ ভালদৰে কৰিবলৈ আপুনি যত্ন কৰক, সেই গতিকে আপুনি সফলতা পোৱাৰ সম্ভাৱনা থাকিব। আৰু লগতে আপোনালোকৰ কামবোৰত যদি আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ পৰা যদি সহায় লয় তেনেহ'লে কামবোৰ অতি সোনকালে সমাপ্ত কৰিব পাৰিব। আজি আপোনাৰ ঘৰৰ ব্যৱস্থাটো সুখদায়ক আৰু অনুশাসিত হ'ব, গতিকে সকলো সদস্যই আজি মনৰ ভাৱ প্ৰকাশ কৰি আনন্দিত হ'ব আৰু তেওঁলোকে উচিত সমাধানো লাভ কৰিব। গতিকে পৰিয়ালত আপোনালোকে একেলগে মিলিত হৈ সকলোৰে সৈতে ভালদৰে কথা বতৰা পাতিবলৈ চেষ্টা কৰিব আৰু ঘৰুৱা ক্ষেত্ৰত যদি কিবা সমস্যাৰো সৃষ্টি হয় তেনেহ'লে বাহিৰা মানুহৰ হস্তক্ষেপ নকৰিব বা হ'বলৈ নিদিব, নহ'লে বাহিৰা মানুহে আপোনাৰ ঘৰখন বেয়া কৰিব। গতিকে ঘৰৰ মানুহকে আপুনি বিশ্বাসত লওক, সকলোকে আপুনি যি সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ অৱগত কৰক, ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ মানুহে উচিত সমাধান কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত সৎ হ'বলৈ চেষ্টা কৰক আৰু প্ৰেমৰ সংগীৰ সৈতে একেলগে চলিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভৱিষ্যতে নিজৰ সম্পৰ্ক ভালদৰে বজাই ৰাখিব পাৰিব আৰু আপোনালোকে যিকোনো কাম কৰিলে আপোনাৰ পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে কৰিবলৈ চেষ্টা কৰিব, ইয়াৰ দ্বাৰা সফলতা পাব। ৰুটিন আৰু খাদ্য সংঘটিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান বতৰৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে। সেইবাবে আপুনি স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু সকলোৰে সৈতে ভালদৰে মিলিজুলি থাকিবলৈ যত্ন কৰক, যাতে আপুনি মানসিকভাৱে সুখী অনুভৱ কৰে বা আনন্দত থাকে, যাৰ ফলত আপোনাৰ স্বাস্থ্যটো ইয়াৰ ভাল প্ৰভাৱ পৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ লক্ষ্য আৰু কাম আপোনাৰ প্ৰধান অগ্ৰাধিকাৰ হ'ব, গতিকে আপুনি নিজৰ কামবোৰত আগতে আপুনি কৰিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ কামবোৰ ভাল হ'ব। মানসিক আৰু শাৰীৰিকভাৱে আপুনি শিথিলতা অনুভৱ কৰিব, কাৰণ আপোনাৰ কামবোৰ আজি আপোনাৰ পৰিকল্পনা অনুসৰি সমাপ্ত হ'ব। আৰু পাৰিবাৰিক সমস্যাৰ সমাধান পালেও আজি আপুনি সকাহ পাব আৰু আপোনাৰ আন কামবোৰতো মনোনিৱেশ কৰিবলৈ শক্তি পাব। ঘৰুৱা পৰিৱেশ অনুশাসিত আৰু সংযত কৰি ৰখাটো বৰ্তমান সময়ৰ বাবে জৰুৰী হ'ব, কাৰণ বিশৃংখলতাৰ বাবে আপোনাৰ সন্তানো ইয়াৰ ফলত প্ৰভাৱিত হ'ব বা তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব। সেইবাবে আপুনি যিমান সোনকালে পাৰে ঘৰৰ পৰিৱেশ ভাল কৰিবলৈ যত্ন কৰিব আৰু যিকোনো পৰিকল্পনা আপোনাৰ আজি ভাল কৰিবলৈ অলপ শান্তভাৱে কামবোৰ কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি ধৈৰ্য সহকাৰে কামবোৰ নকৰে বা পৰিকল্পনাবোৰ নকৰে তেনেহ'লে আপোনাৰ ভুল হোৱাৰ ফলত সেইবোৰ আপোনালোকৰ বিপৰীত হ'ব পাৰে। ব্যৱসায়ৰ কাৰ্যকলাপ উন্নত হোৱা দেখা গৈছে, কিছু পৰিৱৰ্তনৰো আজি প্ৰয়োজন আছে, গতিকে আপুনি প্ৰয়োজন অনুসৰি আপোনাৰ পৰিৱৰ্তনবোৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল ভাৱ বা ভাল প্ৰভাৱ দেখা পাব। আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীৰ পৰা যদি পৰামৰ্শ লয় পৰিৱৰ্তনৰ ক্ষেত্ৰত তেনেহ'লে তেওঁলোকে উচিত পৰিৱৰ্তন কৰাই আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভৱানো কৰিব। কিন্তু ধনৰ বিষয়ত আজি আপোনাৰ সম্পৰ্ক কাৰো লগত নষ্ট নকৰিব, বৰঞ্চ পৰিস্থিতিবোৰ শান্তিপূৰ্ণভাৱে সংগঠিত কৰি ৰাখিবলৈ আপুনি আজি যত্ন কৰিব লাগিব। টকাৰ লেনদেনৰ ক্ষেত্ৰত আজি আপুনি সতৰ্ক হৈ চলক। যন্ত্ৰপাতি আদিৰ সৈতে জড়িত ব্যৱসায়ত আজি সফলতা পোৱা দেখা গৈছে, গতিকে আপোনালোকে যন্ত্ৰপাতিৰ ক্ষেত্ৰত যদি কোনোবা জড়িত হৈ আছে তেনেহ'লে আজি ভালদৰে মনোনিৱেশ কৰক, আপোনাৰ নিশ্চয় আজি সফলতা লাভ কৰিব পাৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পোৱা গৈছে, গতিকে ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশো এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি আনুগত্যশীল হ'ব লাগিব আৰু ইজনে সিজনৰ অনুভৱক সন্মান কৰিলেহে তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। শাৰীৰিক ক্ষেত্ৰত আপুনি সুস্থ হৈ থাকিবলৈ হ'লে বা কোনো ধৰণৰ সমস্যা নাপাব হ'লে আপুনি সুষম ৰুটিন বজাই ৰাখক আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগবাঢ়ি যোৱাত সফলতাও অৰ্জন কৰিব পাৰিব। আৰু ছালৰ লগত জড়িত কোনো সমস্যাৰ যদি সৃষ্টি হয় তেনেহ'লে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সংক্ৰমণ আদি হোৱাৰো সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ অতি আত্মবিশ্বাসী অনুভৱটোৱে আপোনাৰ লোকচান কৰাৰ সম্ভাৱনা অধিক, গতিকে আপোনাৰ নিজৰ দক্ষতাৰ জৰিয়তে যিকোনো কাম সম্পন্ন কৰিবলৈ চেষ্টা কৰিব, কিন্তু আত্মবিশ্বাস আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব। আৰু লগতে আপোনাৰ কাম কৰাৰ ধৰণত নিৰ্দিষ্ট ৰূপৰেখা তৈয়াৰ কৰি লওক, কাৰণ বৰ্তমান সময়ত যদি আপুনি কামবোৰ কৰোঁতে ৰূপৰেখা বনাই কাম কৰে তেনেহ'লে সফলতা পোৱাৰ সম্ভাৱনা বেছি থাকিব।
আৰু ইমেইলৰ জৰিয়তে বা ফোন কলৰ জৰিয়তে আজি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰো সম্ভাৱনা আছে। যদি আপুনি কোনোবা সমস্যাত পৰিছে বা কিবা বিষয়ত আপোনাৰ পৰামৰ্শৰ প্ৰয়োজন হৈছে, তেনেহ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ সৈতে কথা বতৰা পাতক। ইয়াৰ জৰিয়তে আপোনালোকে সঠিক তথ্য লাভ কৰিব বা সঠিক সমাধান লাভ কৰিব। মনত ৰাখিব যে এটা উপকাৰী সুযোগ আজি পিছলি যাব পাৰে, গতিকে আপুনি গুৰুত্বপূৰ্ণ কামবোৰক আওকাণ নকৰিব। ইয়াৰ বাবে আপুনি আৰ্থিক ক্ষতিৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। আৰু যুৱক যুৱতীসকলৰ কেৰিয়াৰক লৈ বিভ্ৰান্তিৰ অৱস্থা হ'ব পাৰে, কিন্তু অলপ সঠিকভাৱে যদি এই ক্ষেত্ৰত চিন্তা কৰি আগবাঢ়ে, তেনেহ'লে সফলতা নিশ্চয় পোৱা দেখা যাব। কৰ্মক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। ইয়াৰ ফলত আপোনালোকে নতুন কাম আৰম্ভ কৰিবলৈ সময় ভাল পাব। মাত্ৰ আপোনাৰ কামৰ মানদণ্ড উন্নত কৰাৰ চেষ্টা কৰিব। আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলেও বহু পৰিমাণে আপোনাক সহায় কৰিব, গতিকে তেওঁলোকৰ সৈতে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আৰু কিবা যদি নতুন সংযোজন কৰিব লগা হয়, তেনেহ'লে তেওঁলোকৰ পৰামৰ্শ মতে সেইবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক উন্নতি দেখা দিব। নিয়োজিত লোকসকলৰ অফিচৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ আজি চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ অফিচত বহু ধৰণৰ কাম থাকিব, গতিকে আপুনি সুচাৰুৰূপে কামবোৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আৰু পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব, গতিকে আজি আপোনালোকে পৰিয়ালত সময় কটাই নিজকে সুখী অনুভৱ কৰিব পাৰিব। আৰু পৰিয়ালৰ বাবে আজি যদি কিবা উপহাৰ আনিবলৈ চেষ্টা কৰে, তেনেহ'লে সকলো সদস্যই আপোনাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব আৰু তেওঁলোকে আপোনাৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। গতিকে সকলো সদস্যৰ সৈতে ভালদৰে চলিবলৈ চেষ্টা কৰক। তেওঁলোকৰ ভাল বেয়া দুয়োটা দিশ চিন্তা চৰ্চা কৰি আপুনি কাৰ্যকলাপবোৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত ঘৰত কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়। বিশেষকৈ আপুনি বয়োজ্যেষ্ঠসকলৰ সৈতে ভালদৰে আপুনি মনোনিৱেশ কৰক, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। ইয়ে তেওঁলোকৰ সৈতে সম্পৰ্ক আৰু অধিক ভাল কৰিব। অসাৰ প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব। ইয়াৰ ফলত নিজৰ ব্যক্তিগত লোকচান হোৱাৰ সম্ভাৱনা অধিক, গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা আজি এৰাই চলক। মানসিক আৰু শাৰীৰিক শান্তি বজাই ৰাখিবলৈ হ'লে মানসিক চাপ, খং আদি পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। এই ক্ষেত্ৰত আপুনি ধ্যান আৰু যোগাসন কৰিলে সঠিক সমাধান পাব আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব, যাৰ জৰিয়তে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ কোনো ধৰণৰ ৰোগে আপোনাৰ দেখা নিদিয়ে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফলাফল পাব, গতিকে চেষ্টা কৰি যাওক, নিশ্চয় আপুনি সফল হ'ব। ঘৰৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰৰ সৈতে জড়িত কাম কাজ তথা বিবেচনা আজি কৰিব পাৰিব, গতিকে এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে কথা পাতক। ইয়াৰ ফলত আপোনালোকৰ এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব ঘৰত। আৰু আজি কিছু সময় আপুনি আমোদজনক বা তথ্য সমৃদ্ধ সাহিত্য পঢ়াটো ব্যয় কৰক। ইয়াৰ জৰিয়তে আপুনি সতেজতা অনুভৱ কৰিব পাৰিব আৰু আগবাঢ়ি যোৱাটো সফলতা পাব। যিকোনো কঠিন পৰিস্থিতিৰ ক্ষেত্ৰত নিজৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰি ৰাখক, কাৰণ খঙে আপোনাৰ পৰিৱেশ বেয়া কৰিব আৰু আপোনাৰ মুখৰ পৰা এনেবোৰ কথা ওলাই আহিব পাৰে যিটো সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেইবাবে আপুনি নিজকে সংযত কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়ৰ লগত জড়িত সমস্যাই আজি ঘৰৰ শান্তি আৰু সুখত অধিপত্য বিস্তাৰ কৰিব নিদিব, গতিকে আজি আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ নিজৰ মাজতে ৰাখিবলৈ চেষ্টা কৰক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰিব। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ আজি চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু দিনটোৰ বেছিভাগ সময় আপুনি বিপণন আৰু সম্প্ৰসাৰণ সম্পৰ্কীয় কামত কটাবলৈ চেষ্টা কৰক। ইয়াত আপোনালোকৰ সফলতা বেছিকৈ লাভ কৰিব। নিয়োজিত লোকসকলে নিজৰ চাকৰিৰ ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব লাগিব আৰু নিজৰ লক্ষ্যবোৰ আজি সহজভাৱে আৰু সৰলভাৱে সাধন কৰিবলৈ আজি যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকে সফলতা অৰ্জন কৰিব আৰু আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত সকলো সদস্যই আজি আনন্দিত অনুভৱ কৰিব। সেইবাবে আজি ঘৰতে সৰুকৈ হ'লেও আপুনি এক শুভ অনুষ্ঠানৰ আয়োজন কৰক। ইয়াৰ জৰিয়তে সকলো সদস্যৰ মাজত আপোনালোকৰ ভাল ভাৱ উদয় হ'ব আৰু লগতে সকলোৰে সৈতে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হোৱা দেখা পাব। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সমন্বয় দেখা যাব, গতিকে আপোনালোকে বিবাহ সম্বন্ধীয় যিবোৰ কথা বতৰা আছে সেইবোৰ আপোনালোকে ভালদৰে চলাই যাবলৈ চেষ্টা কৰিব আৰু ঘৰত আপোনালোকে এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰি ৰাখিব। ইয়াৰ জৰিয়তে আপোনালোকে মানসিক শান্তি লাভ কৰিব পাৰিব। ডিঙিৰ সংক্ৰমণ আৰু জ্বৰ আদি হোৱাৰ আজি সম্ভাৱনা আছে, গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক আৰু লগতে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰক যদি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বেছিকৈ অৱনতি দেখা পায়। ইয়াৰ ফলত আপোনালোকে আগবাঢ়ি যোৱাত সফলতা অৰ্জন কৰিব পাৰিব আৰু আপোনালোকৰ
স্বভাৱতো সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কোনো বিশেষ কামৰ বিষয়ে পৰিয়ালত পাৰস্পৰিক আলোচনাৰ সৃষ্টি হ'ব। ইয়াৰ ফলত আপোনাৰ সিদ্ধান্ত তেওঁলোকে বিশেষ অগ্ৰাধিকাৰ দিব, যাৰ ফলত ঘৰত আজি এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকে এক ভাল সিদ্ধান্তত উপনীত হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল পালে আজি সুখী হ'ব আৰু তেওঁলোকৰ মনোবলো ইয়াৰ ফলত বৃদ্ধি পোৱা দেখা যাব। দুপৰীয়াৰ পিছত পৰিস্থিতি কিছু প্ৰতিকূল হ'ব পাৰে, তথাপিও আপুনি আজি সতৰ্ক হ'ব, কাৰণ দুপৰীয়াৰ পিছত আপোনালোকে অলপ সতৰ্ক হৈ চলিলে আপোনাৰ কামবোৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। আৰু আনৰ বিষয়ত আজি হস্তক্ষেপ একেবাৰে নকৰিব, কাৰণ কোনো কাৰণ নোহোৱাকৈ আজি আপোনাৰ মানুহে আপোনাৰ বিৰুদ্ধে থিয় দিব পাৰে। সেইবাবে আনৰ বিষয়ত হস্তক্ষেপ কৰাতকৈ আপোনাৰ নিজৰ বিষয়বোৰতে পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিব। লগতে আপোনাৰ আৰ্থিক অৱস্থাৰো যত্ন লওক, কাৰণ এই সময়ত ক'তো আপুনি বিনিয়োগ কৰাটো আপোনাৰ বাবে উচিত নহ'ব, কাৰণ লোকচান হোৱাৰ সম্ভাৱনা আছে। সেইবাবে টকা সম্বন্ধীয় যিবোৰ আলোচনা আছে বা যিবোৰ আপোনালোকৰ লেনদেন আছে সেইবোৰ আজিৰ কাৰণে বিৰত ৰাখক। ব্যৱসায়ৰ সৈতে জড়িত যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে এটা সঠিক ৰূপৰেখা তৈয়াৰ কৰাটো নিশ্চিত কৰক। ইয়াৰ ফলত আপোনালোকে সফলতা পাব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে নতুন যদি যোগাযোগৰ উৎসৰ সৃষ্টি কৰে, তেনেহ'লে আপোনালোকৰ চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। যদিও যন্ত্ৰপাতিৰ কৰ্মচাৰী আদিৰ লগত জড়িত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু গুৰুত্ব সহকাৰে যদি এইবোৰৰ ওপৰত কাম কৰে তেনেহ'লে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। সেইবাবে আপোনালোকৰ যিকোনো সৰু সৰু সমস্যাবোৰ একেবাৰে আওকাণ নকৰিব, সেইবোৰক আপোনালোকে যিমান সোনকালে পাৰে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ বা লোকচান হোৱাৰ সম্ভাৱনা নাথাকিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়ৰ কথা মতে যদি কামবোৰ কৰি যায় তেনেহ'লে তেওঁলোকৰ বাবে ভাল হ'ব আৰু তেওঁলোকৰ সৈতে সম্পৰ্কটো উন্নতি দেখা পাব। পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় ৰক্ষা কৰিবলৈ হ'লে আজি পৰিয়ালৰ সকলো সদস্যৰ মনৰ কথা আপুনি বুজিব লাগিব। তেওঁলোকৰ যদি কিবা দিশত অসুবিধা অনুভৱ কৰিছে তেনেহ'লে আপুনি সঠিক সমাধান কৰি দিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে তেওঁলোকে সকাহ পাব আৰু আপোনাৰ সৈতে সম্পৰ্কত ইতিবাচকতা পৰিৱৰ্তন দেখা পাব। আৰু সকলো সদস্যৰ সৈতে একত্ৰিত কৰি আপোনালোকে পৰিয়ালৰ যিকোনো সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে সকলো সদস্যই পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আৰু অবিবাহিত লোকৰ বাবে আজি ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে। ইয়ে আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিব আৰু সকলোৱে আনন্দ অনুভৱ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি বিশেষ গুৰুত্ব দিব লাগিব আৰু বিশেষকৈ ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগে নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ যত্ন কৰিব লাগিব। সেইবাবে সঠিক নিয়ম নীতিৰে তেওঁলোকে স্বাস্থ্য ৰক্ষা কৰিবলৈ যত্ন কৰিব লাগিব আৰু সময়মতে তেওঁলোকে চিকিৎসাবোৰ কৰাই থাকিলে তেওঁলোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ গতিবিধি আপোনাৰ ঘৰত আহিব আৰু লগতে তেওঁলোকৰ সৈতে উপহাৰৰ যদি আদান প্ৰদান কৰে তেনেহ'লে সম্পৰ্কত আপোনালোকৰ ইতিবাচকতা আৰু ঘনিষ্ঠতা দেখা পাব। আজি আপোনাৰ বাজেটৰ অৱনতি ঘটিব পাৰে, গতিকে আপুনি আজি খৰচবোৰ কৰোঁতে বাজেট অনুসৰি কৰিবলৈ চেষ্টা কৰিব আৰু পৰিয়ালৰ সুখৰ সন্মুখত হোৱা খৰচবোৰে আপোনাৰ কোনো ধৰণৰ ক্ষতি নকৰে। গতিকে যদিও আপুনি পাৰিবাৰিক ক্ষেত্ৰত খৰচ কৰিছে, কোনো ধৰণৰ আপোনাৰ সমস্যাৰ সৃষ্টি নহয়। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ সন্দৰ্ভত আজি বিশেষ চেষ্টা চলাব লাগিব আৰু এই চেষ্টাৰ ফলত তেওঁলোকে নতুন সুযোগ পোৱাৰ আজি সম্ভাৱনা থাকিব। যদি কোনো ধন সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে শান্তিপূৰ্ণভাৱে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। কিন্তু খঙে আপোনাৰ পৰিস্থিতি আৰু বেয়া কৰি তুলিব। গতিকে বৰ্তমান সময়ত আপুনি সময় অনুযায়ী নিজৰ মাজত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক আৰু খং নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰক। ব্যৱসায়ত আপোনাৰ অসাৱধানতাৰ বাবে আজি কিছুমান লোকচান হোৱাৰ সম্ভাৱনা আছে। সেইবাবে যিকোনো কাম কৰাৰ সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তাও থাকিব। আৰু অংশীদাৰ সম্পৰ্কীয় কামত আপোনাৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ অংশীদাৰসকলৰ মতামত গ্ৰহণ কৰিহে আপুনি আগবাঢ়িব যিকোনো ক্ষেত্ৰত, নহ'লে আপোনালোকৰ এই ক্ষেত্ৰত আকৌ সমস্যাৰ সৃষ্টি হ'ব। কিবা যদি সমস্যাৰ সৃষ্টি হয় নিয়োজিত লোকসকলৰ, তেনেহ'লে আপোনাৰ উচ্চ বিষয়ৰ পৰা এই বিষয়ে আপোনালোকে পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু সেইমতে আপোনালোকৰ কৰ্ম ব্যৱস্থা ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে যিবোৰ সমস্যাৰ উদ্ভৱ হৈছিলে সেইবোৰ আপোনালোকে নাইকিয়া কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ লাভজনক পৰিৱেশৰো সৃষ্টি হ'ব। সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰি ঘৰত শান্তি আৰু শৃংখলা বজাই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ সৰু সৰু কথাবোৰ যদি ধৰি ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশৰ বাবে ই বেয়া হ'ব। আৰু অসাৰ
ক্ষেত্ৰত আপুনি আজি সময় নষ্ট কৰাতকৈ ঘৰৰ বিষয়ত আপুনি মনোযোগ দিয়ক, কাৰণ ঘৰৰ বিষয়ত যদি আপুনি যিমানে গুৰুত্ব দিব সিমানে আপোনাৰ ঘৰ ইতিবাচকতা দেখা পাব আৰু সকলো সদস্যৰ সৈতে আপোনালোকৰ মিলাপ্ৰীতিৰ ভাৱো বৃদ্ধি পাব। গতিকে ঘৰৰ ক্ষেত্ৰত সকলোৰে সৈতে একেলগে চলিবলৈ যত্ন কৰক আৰু বয়োজ্যেষ্ঠসকলৰ বিশেষকৈ স্বাস্থ্যৰ আজি যত্ন লওক। তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিলে আপোনাৰ বাবে আজি চিন্তাৰ কাৰণ হৈ পৰিব। গতিকে তেওঁলোকৰ সৈতে সঠিক ব্যৱস্থা ৰাখক, চিকিৎসাৰ ব্যৱস্থা কৰক আৰু ইয়াৰ ফলত আপোনালোকৰ অতি সোনকালে তেওঁলোকৰ স্বাস্থ্য ভাল হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব। চৰ্দি আৰু কাহৰ সমস্যা বৃদ্ধি পোৱাৰ ফলত আপোনাৰ আজি স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি যদি তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰে তেনেহ'লে আপোনালোকে সকাহ পাব আৰু দৈনন্দিন কাৰ্যকলাপত আপুনি যদি যোগাসন আৰু ব্যায়াম অন্তৰ্ভুক্ত কৰে তেনেহ'লে আপুনি শাৰীৰিক আৰু মানসিক দিশত সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰে আজি আপোনাৰ মিশ্ৰিত ফলাফলৰ দিন হ'ব। গতিকে এটা পুৰণি পৰিকল্পনা ৰূপায়ণৰ বাবে এইটোৱে উপযুক্ত সময়। গতিকে আজি আপুনি নিজৰ দিনটো ভাল কৰিবলৈ হ'লে বা ভাল প্ৰতিফলন দেখিবলৈ হ'লে আপুনি নিজকে সুসংগঠিত কৰি চলিবলৈ যত্ন কৰক আৰু পৰিকল্পনা অনুসৰি সকলো কাম কাজ কৰক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিলে আজি সফলতা লাভ কৰিব। গতিকে কিবা বিষয়ত যদি অসুবিধা আছে তেনেহ'লে শিক্ষকৰ পৰা সহায় ল'লে তেওঁলোকৰ এই বিষয়বোৰত সমস্যাবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰমে আজি ঘৰখন সুশৃংখলিত কৰি ৰাখিবলৈও সক্ষম হ'ব। গতিকে ঘৰৰ পৰিৱেশো আজি আপোনালোকে ভাল হোৱা পৰিলক্ষিত হ'ব। আজি আপুনি কাৰো প্ৰভাৱত নপৰি নিজকে বিশ্বাস কৰক, নহ'লে আৱেগেৰে কঢ়িয়াই লৈ ফুৰি নিজৰ ক্ষতি কৰিব পাৰে। সেইবাবে আৱেগ নিয়ন্ত্ৰণ কৰি চলক আৰু কাৰোবাৰ প্ৰভাৱত আপুনি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। নিজে সকলো ক্ষেত্ৰত ভাল বেয়া দুয়োটা ভালদৰে চোৱা চিতা কৰি তাৰপিছত সিদ্ধান্ত ল'লে আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব। পিতৃ মাতৃয়ে সন্তানৰ লগত আজি বন্ধুত্বপূৰ্ণ আচৰণ দেখুৱাব লাগিব। অত্যাধিক অনুশাসন জাপি দিলে আপোনাৰ সন্তান আজি জেদী হোৱাও পৰিলক্ষিত হ'ব। গতিকে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰক আৰু বন্ধুত্বপূৰ্ণ আচৰণ ৰাখি তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত তেওঁলোকৰ ভাল প্ৰভাৱ দেখা পাব আৰু লগতে তেওঁলোকৰ স্বভাৱতো ইতিবাচকতা আহিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি সময় ভালেই দেখা গৈছে। গতিকে আপোনাৰ চেষ্টা অব্যাহত ৰাখক। আপোনাৰ পৰিকল্পনা বা কাম কৰা পদ্ধতি আপোনাৰ নিজৰ মাজতে ৰাখিলে আজি ভাল হ'ব আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত আজি বিশেষভাৱে চকুৰ দিব, কাৰণ তেওঁলোকে আজি আপোনাৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকিব। গতিকে তেওঁলোকৰ সৈতে আপুনি চোকা দৃষ্টি ৰাখি চলিব। তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপত যদি আপুনি ভালদৰে চকু দিয়ে তেনেহ'লে আপোনাৰ তেওঁলোকে কোনো ক্ষতি কৰিব নোৱাৰে। আৰু আজি আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক। তেওঁলোকৰ পৰামৰ্শক আপুনি গুৰুত্ব সহকাৰে লৈ আগবাঢ়ি গ'লে আপুনি আজি ব্যৱসায়িক উন্নতিও দেখা পাব। অংশীদাৰ সম্পৰ্কীয় ব্যৱসায়ত আজি অংশীদাৰৰ সৈতে হোৱা বিবাদে আপোনালোকৰ সম্পৰ্ক বেয়া কৰিব। গতিকে তেওঁলোকৰ সৈতে সম্পৰ্ক মধুৰতাপূৰ্ণ বজাই ৰাখিবলৈ হ'লে তেওঁলোকৰ প্ৰতিটো ক্ষেত্ৰতে বা আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়িক ক্ষেত্ৰত সকলো অংশীদাৰৰ পৰা মতামত লৈ আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰ আজি যত্ন লওক, কাৰণ বৰ্তমান সময়ত যদি আৰ্থিক ক্ষেত্ৰত আপুনি সতৰ্ক নহয় তেনেহ'লে ঋণ ল'বলগীয়া পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। বিবাহিত জীৱনত আজি মধুৰতা বজাই ৰাখিব পাৰিব। ইয়াৰ ফলত স্বামী স্ত্ৰীৰ মাজত আপোনালোকৰ ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু পৰিয়ালতো আপোনালোকে ভালদৰে পৰিচালিত কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে হয়তো আজি বিবাহ সম্বন্ধীয় কিছু ভাল খবৰ পোৱাৰ পিছত আজি ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব পাৰিব। গতিকে সকলো সদস্যৰ সৈতে আপোনালোকে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। ঘৰত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে সকলো সদস্যক আপুনি অৱগত কৰক। ইয়াৰ জৰিয়তে আপোনালোকে এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু ঘৰতে আপোনালোকে আজি শুভ অনুষ্ঠানৰ আয়োজন কৰিলে আজি আপোনালোকৰ সহযোগিতাও বৃদ্ধি পোৱা দেখা যাব আৰু ঘৰত আলহী অহাৰো আজি সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে ক'ৰবালৈ যদি যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজি আপোনালোকে যদি ভ্ৰমণ কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব আৰু ইতিবাচক হৈ চলিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ বাহিৰা মানুহৰ কথা গুৰুত্ব নিদিব। সেইবোৰ আওকাণ কৰি চলিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে আজি নিজৰ লগত জড়িত কিছুমান সমস্যা দেখিলে একেবাৰে অসাৱধান নহ'ব। তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু লগতে আপোনালোকৰ মাজে সময়ে যিবোৰ চেকআপ আদি আছে সেইবোৰ কৰাই থাকিব। ইয়াৰ জৰিয়তে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসবোৰ সুসংগঠিত কৰি ৰাখিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত
কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। তথাপিও আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম সদাশিৱ লিখিবলৈ নাপাহৰিব।